নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা বিশেষ দৃশ্য দেখুৱাম, এটা বিশেষ বস্তু দেখুৱাম। মোৰ লগত আহি থাকক, দেখিব। তাৰপিছত মই গোটেই কথাখিনি আপোনালোকক বুজাই ক'ম। প্ৰথমতে আপোনালোকক এটা বিশেষ দৃশ্য দেখুৱাম। মই আহি আছোঁ। মোৰ আগে এজনী টাৰ্কি চৰাই গৈ আছে, দেখিছেনে? মই কিছু স্পীডত যাম বুলি ভাবিছিলোঁ আপোনালোকক কিবা এটা দেখুৱাম বুলি, কিন্তু নোৱাৰিলোঁ। মোৰ আগে আগে টাৰ্কি চৰাই এজনী গৈ আছে। টাৰ্কি চৰাইজনী গৈ পেলাই এটা ঠাইত ৰখিছেগৈ। আপোনালোকে অকণমান ভালদৰে আগলৈ মন কৰিলে দেখিব। এয়া দেখিছেনে? এই টাৰ্কি চৰাইজনী এইখিনিতে শুই আছে, চাওক। ভালকৈ চাওক, সেইজনী দেখা পাইছে নহয়? আচলতে টাৰ্কি চৰাইজনী খন্তেক সময়ৰ বাবে উঠি আহিছিলে খাদ্য খাবলৈ, তাৰপিছত গৈ পেলাই উমনিত বহিলগৈ। মই আপোনালোকক কণীখিনি দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু কণীখিনি দেখুৱাবলৈ নোৱাৰিলোঁ, কাৰণ টাৰ্কিজনী বহুত আগতেই গুচি গ'ল। এই যে টাৰ্কি চৰাইটো দেখিছে, এইটো হ'ল মতা চৰাই, আৰু আমি এই মতা চৰাইটো এই ধৰণেৰে বেলেগ কৰি ৰাখিবলগীয়া হৈছে, কাৰণ সেই টাৰ্কিজনী যিজনী টাৰ্কি চৰাই বহি থকা তাত দেখিছিলে, সেই চৰাইজনীয়ে আচলতে উমনি দি আছে। আজি এসপ্তাহমান হ'ল সেই টাৰ্কি চৰাইজনীয়ে উমনিত বহিছে। আৰু এটা ডাঙৰ কথা কি, টাৰ্কি চৰাই সদায় জংঘলত উমনি দিবলৈ বিচাৰে। আপোনালোকে দেখিছে জংঘলৰ মাজত গৈ উমনি দিছে, আৰু কণীও পাৰিছিলে তাতেই। কণী পাৰি ঠিক সেই ধৰণেৰে টাৰ্কিয়ে উমনি দিয়ে। আপুনি যদি টাৰ্কি চৰাই পালন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এইকেইটা কথালৈ খুব গুৰুত্ব দিব। আৰু যেতিয়া উমনি দি থাকিব, সেই সময়ত আপুনি কিন্তু মতা টাৰ্কি চৰাইটো বা মতা টাৰ্কি চৰাইখিনি আপুনি বেলেগ কৰি ৰাখিব লাগিব। বন্ধুসকল, আপোনালোকে যদি টাৰ্কি পালন কৰিম বুলি ভাবিছে, তেতিয়াহ'লে টাৰ্কি পালন কৰিবলৈ সহজ। টাৰ্কিয়ে দেখা পাইছে আপোনালোকে এয়া চাউল খাই আছে। যিকোনো ধৰণৰ খাদ্যই আপুনি টাৰ্কিক দিব পাৰে, যিকোনো বস্তুৱেই টাৰ্কিয়ে খায়। কিনা দানা নোখোৱালেও কথা নাই, আপুনি খাই এৰা ভাতৰ পৰা আৰম্ভ কৰি ঘৰৰ ধান চাউল ইত্যাদি দিব পাৰে। আৰু টাৰ্কি যথেষ্ট ডাঙৰ হয়, আপোনালোকে দেখিছে। এই টাৰ্কিটো প্ৰায় 10 কেজিমান ওজন হৈছেগৈ, এইটো মতা টাৰ্কি। গতিকে এই ধৰণৰে আপুনি টাৰ্কি পালন কৰিব লাগিব। কিন্তু টাৰ্কি যেতিয়া আপুনি উমনি দিয়াবলৈ বিচাৰে, তেতিয়াহ'লে কিন্তু টাৰ্কি এটা কথা মনত ৰাখিবই, মই আগতেও কৈছোঁ যে জংঘলতহে উমনি দিয়ে। গতিকে এটা কথা ঠিক যে আপুনি যদি মতা টাৰ্কিটো আঁতৰ কৰি দিয়ে, মতা টাৰ্কিটো আঁতৰ কৰি দিলে আপুনি আবদ্ধ পদ্ধতিত ভিতৰতো উমনি দিয়াব পাৰিব। ভিতৰত উমনি দিয়াবলৈ যাওঁতে আপুনি খেৰ বা ঢেকীয়া জাতীয় এনেধৰণৰ উদ্ভিদ যদি আনি দিয়ে, আৰু আবদ্ধ পদ্ধতিত আপুনি ঘৰৰ ভিতৰতে উমনি দিয়াব পাৰে, সেই ধৰণেও কৰিব পাৰি। কিন্তু সেই ধৰণে কৰিবলৈ যাওঁতে সদায় এটা কথা মনত ৰাখিব যে মতা চৰাইকেইটা সদায় আঁতৰ কৰি দিব, আৰু ভিতৰত কিছু খেৰ বা ঢেকীয়া জাতীয় উদ্ভিদ এনেধৰণৰে জংঘলৰ নিচিনা অকণমান পৰিৱেশ এটা আপুনি কৰি দিব লাগিব। বন্ধুসকল, বৰ্তমান সময়ত টাৰ্কিৰ মাংসৰ জনপ্ৰিয়তা বাঢ়ি আহিছে। আপুনি টাৰ্কিৰ মাংস বেচিব পাৰিব, বা কণীও যথেষ্ট পাৰে। টাৰ্কিয়ে প্ৰায় 60-70টা কণী পাৰে, গতিকে কণীও চাইজ ডাঙৰ হয়। হাঁহৰ কণীতকৈও ডাঙৰ কণী পাৰে। আৰু আপুনি যদি টাৰ্কি পালন কৰিম বুলি ভাবিছে, টাৰ্কিৰ পোৱালিৰ কাৰণে আপুনি উচিত দামত যদি ক্ৰয় কৰিবলৈ খুজিছে, মই এটা ডেছক্ৰিপশ্যনত নাম্বাৰ দিম। সেই নাম্বাৰত গৈ আপোনালোকে যোগাযোগ কৰি টাৰ্কি পোৱালি সংগ্ৰহ কৰিব পাৰিব। বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। লগতে আমাৰ চেনেল যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এই ধৰণৰ ভিডিঅ' প্ৰথমেই চাবলৈ পায়। ধন্যবাদ।